এবাৰ কৃত্ৰিম বানৰ ক্ষেত্ৰত ৰেকৰ্ড কৰিছে আৰু লগতে নামগতৰ ক্ষেত্ৰত কি ক'ব? তাৰমানে গুৱাহাটীত যিটো কৃত্ৰিম বান হৈছে এইটো চাগে গুৱাহাটীৰ ইতিহাসৰ ভিতৰতে সৰ্ববৃহৎ কৃত্ৰিম বান। গুৱাহাটীখনক কৈছিলে যে স্মাৰ্ট চিটি কৰি দিব, স্মাৰ্ট চিটি বুলি ডিক্লেয়াৰ কৰি দিছিলে। বিজেপি হ'ল আটাইতকৈ পশ্চাৎপদ এটা ৰাজনৈতিক দল আৰু সেই দলটোৰ মুখতে আটাইতকৈ ডাঙৰ ডাঙৰ কথাবিলাক স্মাৰ্ট চিটিৰ নিচিনা শব্দবিলাক কেতিয়াও শোভা নাপায় বুলি আমি কৈ আছিলোঁ। এতিয়া দেখা গ'ল যে স্মাৰ্ট চিটি গুৱাহাটীত সন্ধিয়া 5 বজাত মানুহ ঘৰৰ পৰা ওলাই অফিচৰ পৰা ওলাই যায় আৰু ঘৰ পাবৰ কাৰণে সেই একেখন গুৱাহাটীত ৰাতিপুৱা 3 বজাতহে ঘৰ পায়। এনেকুৱা পৰিস্থিতি আজি গুৱাহাটীত আজিৰ দিনটোত চলিছে। গুৱাহাটীৰ মানুহৰ যিটো অৱস্থা যে অভূতপূৰ্বভাৱে কৃত্ৰিম বানৰ কাৰণে তাৰ পিছৰ দিনটোত কৃত্ৰিম বানৰ পিছদিনা আজিৰ দিনটোত আজি গুৱাহাটী বন্ধ দিবলগীয়া পৰিস্থিতি হৈছে। হিমন্ত বিশ্ব শৰ্মাই নিশ্চিতভাৱে এইটো ৰেকৰ্ড কৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ ৰেকৰ্ডৰটো সময় সীমা সংখ্যা নাই। তেওঁকতো অনবৰতে ৰেকৰ্ড কৰিবলৈ লাগে। আপোনালোকে জানে তেওঁ কেতিয়াবা গছপুলি লৈ ৰেকৰ্ড কৰিবলৈ লাগে। তেওঁ অনবৰতে তেওঁ ৰেকৰ্ড কৰাটো বিহু পাতি তেওঁক ৰেকৰ্ড কৰিবলৈ লাগে। বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে তেওঁ অত্যন্ত আগ্ৰহ। কিন্তু এইবাৰ গুৱাহাটী মহানগৰত কৰা কৃত্ৰিম বানপানীৰ ৰেকৰ্ডে তেওঁক আকৌ বিশ্বত তেওঁৰ নামটো খোদিত কৰি থৈ গ'ল। মুখ্যমন্ত্ৰীজনে একদম বাৰম্বাৰ কৈ আছে যে তেওঁ আধুনিক বোলে গুৱাহাটীৰ তেওঁ নিৰ্মাতা। আধুনিক গুৱাহাটীৰ নিৰ্মাতা হিমন্ত বিশ্ব শৰ্মাৰ দিনত আধুনিক গুৱাহাটীৰ আটাইতকৈ বেছি ডাঙৰ কৃত্ৰিম বানপানী দেখিবলৈ পালে। গতিকে ৰাইজৰ দলৰ সভাপতি হিচাপে আৰু অসম বিধানসভাৰ এজন বিধায়ক হিচাপে মই দাবী উত্থাপন কৰিছোঁ যে এই বিষয়টোৰ ওপৰত অসম কেবিনেটৰ জৰুৰী বৈঠক আহ্বান কৰিব লাগে। গুৱাহাটী মহানগৰ আৰু ডিব্ৰুগড় মহানগৰকে ধৰি আমাৰ শিৱসাগৰকে ধৰি গোটেই মহানগৰবিলাকৰ কৃত্ৰিম বানপানী কেনেকৈ ৰোধ কৰিব পাৰে তাৰ ওপৰত অসম চৰকাৰৰ জৰুৰী কেবিনেট বৈঠক এখন বহাটো জৰুৰী আৰু তাত সকলো মহানগৰ কৃত্ৰিম বানপানীৰ পৰা ৰোধ কৰিবৰ কাৰণে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আঁচনি ল'বৰ কাৰণে সিদ্ধান্ত ল'ব লাগে। দ্বিতীয় কথাটো হ'ল যে অশোক সিংঘালৰ নিচিনা লুটাৰুবিলাকক যদি মহানগৰৰ দায়িত্ব দি দিয়ে, আপোনালোকে সকলোৱে জানে যে অশোক সিংঘাল বেপাৰী মানুহ, তেওঁ অসমলৈ আহিছে লুটিবৰ কাৰণে। সেই লুটাৰুজনক যেতিয়া গুৱাহাটী মহানগৰৰ মন্ত্ৰী পাতি দিয়ে তেতিয়াহ'লে আৰু উদ্যোগ ভেটাৰখীয়া পতাৰ বাহিৰেতো বেলেগ একো নহ'ল। গতিকে উদ্যোগ ভেটাৰখীয়া পাতিছে, এতিয়া অকল টকা চাৰিওফালে খাব খোজে, নিজে বিল্ডাৰ, নিজৰ বিল্ডিঙৰ পাৰ্মিশ্যন উলিয়াই ল'ব খোজে। গতিকে গুৱাহাটী মহানগৰৰ এনেকুৱা কৃত্ৰিম বানপানী নহয় কি হ'ব কওক? সেইকাৰণে অনতি বিলম্বে মই ভাবোঁ যে অশোক সিংঘালে পদত্যাগ কৰিব লাগে গুৱাহাটী মহানগৰৰ এই দুৰৱস্থাৰ কাৰণে। তৃতীয় কথাটো হ'ল মই অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে গুৱাহাটী মহানগৰ আৰু অসমৰ কৃত্ৰিম বানপানীৰ কাৰণে নগৰবিলাকৰ কৃত্ৰিম বানপানীৰ কাৰণে অসম বিধানসভাৰ বিশেষ অধিৱেশন এখন আয়োজন কৰিব লাগে। যি অধিৱেশনত আমাৰ প্ৰত্যেকজন বিধায়কে কিয় এই কৃত্ৰিম বানপানী হৈছে তাৰ ওপৰত বক্তব্য দাঙি ধৰিব আৰু য'ত অসম চৰকাৰে কৃত্ৰিম বানপানী ৰোধ কৰিবৰ কাৰণে আঁচনি গ্ৰহণ কৰিম বুলি ঘোষণা কৰিব। মই আশা কৰোঁ এইকেইটা কাৰ্য ব্যৱস্থাৰ জৰিয়তে অচিৰেই গুৱাহাটী মহানগৰক কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা কৰিবৰ কাৰণে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব।